ডিব্ৰুগড়ত সংঘটিত হল এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। চহৰখনৰ বৰবাৰী আৰক্ষী চকীৰ সমীপৰ আলুবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। 24 বছৰীয়া যুৱক কমলু সোণাৰক নিজ বাসগৃহৰ সমীপতে 12জনীয়া যুৱকৰ দলে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চহৰখনত। অভিযোগ অনুসৰি দীপজ্যোতি ৰাজবংশী নামৰ যুৱকজনে পুৰণি আখেজ পুৰাবলৈ আলুবাৰীত এখন দোকানৰ কোঠাত ভৰাই গণপ্ৰহাৰ কৰিছিল বুধবাৰে। সংকটজনক অৱস্থাত কমলু সোণাৰক অসম মেডিকেল কলেজলৈ নিয়া হৈছিল যদিও বৃহস্পতিবাৰে পুৱাই মৃত্যু সাৱটি লয় যুৱকজনে। মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰতে থকা বৰবাৰী আৰক্ষী চকীৰ প্ৰায় সমীপতে সংঘটিত হোৱা ঘটনাই ডিব্ৰুগড় আৰক্ষীৰ মাজত জোকাৰণিৰ সৃষ্টি কৰিছে। দুই কণমানি সন্তানৰ মাতৃ তথা কমলু সোণাৰৰ পত্নী আৰু মাতৃয়ে আৰক্ষী চকীৰ দুৱাৰমুখত বহি আৰক্ষীৰ পৰা ন্যায় বিচাৰি এতিয়া হিয়া ঠাকুৰি কান্দিছে। পুত্ৰৰ হত্যাকাৰী হিচাপে ইতিমধ্যে কমলু সোণাৰে পত্নীৰ সন্মুখতে দীপজ্যোতি ৰাজবংশী নামৰ এটা নাম উল্লেখ কৰি গৈছে মৃত্যু পূৰ্বে, কিন্তু কি কাৰণত হত্যা কৰিলে সেয়া অৱগত কৰা নাই। এখন ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া কমলু সোণাৰক 12জনীয়া যুৱকৰ দলটোৱে গুৰিয়াই ভুকুৱাই লঠিয়াই নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত খাদ্যনলী পৰ্যন্ত ফাটি গৈছিল। সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল যদিও মৃত্যু হয় যুৱকজনৰ। ইতিমধ্যে 12জনীয়া হত্যাকাৰী দলৰ দীপজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৱাইফ হয়। ঘটনাটো মানে মানুহজন ৰাতিপুৱা খাই বৈ কামত যাবলৈ ওলালে। তেতিয়া দীপজ্যোতি ৰাজবংশী বোলা ল'ৰাজন আৰু আপোনাৰ 11টা ল'ৰা আছিলে। এই গৌতম দোকানৰ ওচৰত এটা দোকান আছে, তাৰ ভিতৰত সোমাই মেলি মোৰ মানুহটোক একদম লাত মাৰিছে। লাত মাৰি মেলি মোৰ মানুহটোৰ পেটৰ ভিতৰত কি হ'ল মই নাজানো ছাৰ। ঘৰত লৈ গৈছোঁ, কৈছে পেট বিষাইছে বুলি ক'লে মই তেতিয়া কেজুৱেলিটিত আনি এডমিট কৰিলোঁ। তেতিয়া ছাৰে কৈছে ইমাৰ্জেঞ্চি আছে। মই আল্ট্ৰাচাউণ্ড কৰিলোঁ ছাৰ। তাৰ আল্ট্ৰাচাউণ্ড কৰি মেলি তাৰপাছত কৈছে যে মানুহজনৰ খাদ্যনলীটো ফুটি গৈছে পেটৰ ভিতৰত আৰু ব্লিডিং হৈ আছে, ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিব লাগিব, নহ'লে তোমাৰ মানুহটো মানে ঢুকাব বুলি ক'লে। তাৰপাছত কৰি মেলি আৰু আমাক তাত শ্বিফ্ট কৰি দিলে, এইটো আপোনাৰ চাৰ্জাৰীত শ্বিফ্ট কৰাৰ পিছত মানুহজন ৰাতিপুৱা 4টা বজাত ঢুকালে। আৰু দীপজ্যোতি ৰাজবংশী বোলা ল'ৰাজনৰ কিবা আমাৰ মানুহটোৰ ওপৰত আগৰ কিবা ডন চন আছিলে, সেইটো আছিলে নেকি, সেইটো কাৰণে মানুহজনক মানে পুৰা আঘাত কৰি মাৰি পেলালে। দীপজ্যোতি ৰাজবংশীৰ ঘৰ আপোনাৰ MC ফৰগেট কলনী। তাতে আগৰ চিনাকি মানে আগৰ চিনাকিয়ে হ'ব, একেটা লাইনৰে হয় মানে। অসম আদিত্য, ডিব্ৰুগড়।